আজি পদূলিৰে সোমাই আহোঁতে চকুত পৰিলে পদূলিৰ মূৰত থকা আমজোপাৰ আমকেইটা ডাঙৰ হৈছে। আহি লৈ চিধাই ফৰমুঠি এডাল হাতত ললো, লৈ মেলি ফৰমুঠি গছত মাৰিলো, কিন্তু ফৰমুঠিহে পৰিলে, আম নপৰিলে। প্ৰথমবাৰ নপৰিলে, দ্বিতীয়বাৰ মাৰিলো, দ্বিতীয়বাৰ এটা নহয় দুটা নহয় তিনিটা আম পৰিলে। ৰাস্তাৰে আকৌ এজনীয়ে চৰি গৈছে যে দাদা আম খাবলৈ আহি আছো কিন্তু দেই। আৰে কি কব আৰু, টেঙা পাৰিবলৈ পাইছিলেহে মানুহে খুজিবলৈ আৰম্ভ কৰিলেই। বহুত আগৰ পুৰণি কথা, আম পকিলে খাম বুলি ক'লে আম পোকে খাব, পিছে আমত পোক নোলালে আঠাহে ওলালে। আমৰ ধুনীয়াকে বাকলি কেইটা বস্তহন কৰি লোৱাৰ পাছত এতিয়া গোটা গোটা ধুনীয়া ধুনীয়া আমকেইটা উলিয়াই ললো। এতিয়া বোলো সৰু সৰুকে টুকুৰা টুকুৰ কৰি লওঁ। আজি পিছে অমনৰ দাবী, আম বোলে সি নাখায়। মই বোলো চাওঁচোন দেখা যাব লাষ্টলৈকে কোনে খাই বা নাখায়। ধুনীয়াকে আমকেইটা সৰু সৰুকে টুকুৰা টুকুৰ কৰি লৈছো, তাতে ধুনীয়া পাত কেইটামান কাটি দিছো। পিছে ধুনীয়া এতিয়া পাবলৈ টান, ঘৰতে মই খেতি কৰি লৈছো। অকমান লাল মিৰ্চ আৰু অকমান নিমখ দিছো, পিছে জলকীয়া দিয়া নাই, মানে বেছি জ্বলা হলে মই খাব নোৱাৰো যে সেইকাৰণে। এতিয়া ধুনীয়াকে হৈ গল, মানে ময়ো খাবলৈ দি। পিছে অমনা কলো তই যে নাখাৱ তই বহি থাক, মই পিছে খাবলৈ লাগি গল। পিছে অমনকো দিলো, টেঙা আম খোৱাৰ মজাই বেলেগ নহয় জানো।